নমস্কাৰ ইণ্ডিয়ান পলিটি আমি কেইটামান গুৰুত্বপূৰ্ণ এমসিকিউজ কৰিবলৈ লৈছো এই এমসিকিউজ খিনি আমাৰ সকলোবিলাক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব ঠিক আছে এই এমসিকিউজ খিনি আমাৰ সকলো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব লাইক এবিইউবি আসাম পুলিচৰ যি পৰীক্ষা আহি আছে আমাৰ ডিএমই পৰীক্ষা আহি আছে এপিএসসি আহি আছে আৰআৰবি আহি আছে এসএসসি আহি আছে সো এনেকুৱা ধৰণৰ সাবজেক্ট বিলাক আমাৰ কি নহয় সকলোবিলাক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট ই লগতে তোমাৰ টেট সি সেট যে আহি আছে এই সি টেটৰ কাৰণেও তোমাৰ কি হয় ইম্পৰ্টেন্ট হয় সিতে জুলাই কাৰণেও তোমাৰ কি হয় এই বিলাক এমসিকিউ ইম্পৰ্টেন্ট হ'ব কাৰণ এই সাবজেক্টটো এই টপিকটো আছে আমাৰ কোত আছে ইণ্ডিয়ান পলিটি গভৰ্নেন্স সিস্টেমটো কোত আছে আমাৰ সিটেটটো আছে সো সকলো বিলাক পৰীক্ষাৰ পইণ্ট অফ ভিউ পৰা আমি আজি এই কোৱেশ্চন কিটা চাবলৈ লৈছো ঠিক আছে সো ফাৰ্স্ট কোৱেশ্চনটো হৈছে which one of the following article deals with the pardoning power of the president আপুনি আনসাৰটো দিয়ক আগতে কাৰণ মোৰ আগতে আপোনালোকে ৰিল চাইছে যে সমাজ ফাঁসি 5 বছৰ জেল হনে এটা ভাইৰেল এটা ৰিল আছিল সো যেটো ৰিলত এটো আৰ্টিকলে মই পঢ়াই থকা আছিল সো মই ভাবো আপুনি এই আৰ্টিকলটো নোৱাৰাকে নাথাকে ঠিক আছে সো আমি গম পাও যে ৰাষ্ট্ৰপতি এজন কি হয় দেশৰ মুৰব্বী হয় দেশৰ মুৰব্বী মানে তেওঁ কি হয় হেড হয় ঠিক আছে সো যদি আপোনাক কোৱা যায় যে গোটেই দেশখনৰ মানুহবিলাকৰ নামৰ লিষ্ট এখন বনাব কাৰণে তেতিয়া আপুনি প্ৰথমে কাৰ নাম ল'ব লাগিব ৰাষ্ট্ৰপতিৰ নাম লিখিব লাগিব কাৰণ হি ইজ দা ফাৰ্ষ্ট সিটিজেন অফ আৱাৰ কান্ট্ৰি ঠিক আছে ওকে সো তেওঁ বহুতখিনি পাৱাৰ থাকে ওকে সেই বহুতখিনি পাৱাৰৰ ভিতৰত আমি এতিয়া পঢ়িব লগা টপিকটো হ'ল এটা ক্ষমতানৰ শক্তি কাৰণ বহুতখিনি পাৱাৰ আছে সো এইখিনি পাৱাৰ মই ফাউন্ডেশন ক্লাছত দি থোৱা হৈছে ইণ্ডিয়ান পলিটি বাই মহন্ত ছাৰ আপুনি সাৰ্চ কৰিলে গোটে এ টু জেড আপুনি পলিটি পঢ়িবলৈ পাব ইউটিউবত ফ্ৰী অফ কষ্ট ঠিক আছে সো আমাৰ আজি টপিকটো হ'ল যে কোনটো আৰ্টিকুলত পাৰ্ডনিং ক্ষমাদানৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে কাৰ ৰাষ্ট্ৰপতি ক্ষমাদানৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে আৰু সেই কাৰণে আমাৰ সেই কোৱেশ্চনটো উত্তৰটো হৈ যাব সেই কোৱেশ্চনটো উত্তৰ হ'ব আমি জানো কি আছিল আৰ্টিকল নাম্বাৰ 72 আৰ্টিকল নাম্বাৰ 72 কি হ'ব এই কোৱেশ্চনটো উত্তৰ হ'ব যে 72 নম্বৰ আৰ্টিকল অধীনত কি প্ৰদান কৰা হৈছে আৰ্টিকল নাম্বাৰ আৰ্টিকল পিডিএফ সমূহ এপত আপলোড হৈ যাব ঠিক আছে আৰ্টিকল নাম্বাৰ 72 কি দিয়া হৈছে ৰাষ্ট্ৰপতিক পাৰ্ডনিং পাৱাৰ দিয়া হৈছে কি দিয়া হৈছে পাৰ্ডনিং পাৱাৰ মানে জুডিশিয়াল পাৱাৰ আছে কা আছে ৰাষ্ট্ৰপতি কি আছে জুডিশিয়াল মানে ন্যায়িক পাৱাৰ মানে ন্যায়িক ক্ষমতা জুডিশিয়াল পাৱাৰ মানে কি ন্যায়িক ক্ষমতা ওকে এই জুডিশিয়াল পাৱাৰ কা আছে ৰাষ্ট্ৰপতিৰ আছে ওকে এই জুডিশিয়াল পাৱাৰ অন্তৰ্গত ৰাষ্ট্ৰপতিয়ে কেইবাটা শক্তি কৰে লাভ কৰে দাক আমি কি বুলি কও এটা কি হল আমাৰ পাৰ্ডনিং পাৱাৰ ওকে সো পাৰ্ডনিং শক্তি অন্তৰ্গত কি হয় এই পাৰ্ডনিং শক্তি বা পাৰ্ডনিং পাৱাৰ অন্তৰ্গত কি কৰে প্ৰেসিডেন্টে কেইবাটাও তাৰ ভিতৰত কি হয় তাৰ শক্তিবিলাক কি কৰা হৈছে ভাগ কৰা হৈছে ঠিক আছে ওকে সো পাৰ্ডন এটা হৈ গল এটা নিজে এটা শক্তিকাৰ হয় ৰাষ্ট্ৰপতি ঠিক আছে সো প্ৰথমটো কলো কি পাৰ্ডন প্ৰথম শক্তিটো কি হল তেওঁ পাৰ্ডন কৰিব পাৰে কি কৰিব পাৰে পাৰ্ডন কৰিব পাৰে পাৰ্ডন কৰা মানে কি সম্পূৰ্ণ ক্ষমা যিকোনো কনভিকশন বা যিকোনো পানিশমেন্টৰ ক্ষেত্ৰত যিকোনো অপৰাধীৰ যিকোনো ধৰণৰ শাস্তি কৰিব পাৰে প্ৰেসিডেন্টে সম্পূৰ্ণ কমপ্লিট কি কৰিব পাৰে তোমাৰ কমপ্লিট মানে কি তোমাৰ এক্সকিউজ দিব পাৰে বা কমপ্লিট তোমাৰ কি পাৰ্ডন কৰিব পাৰে কমপ্লিট পাৰ্ডন কৰিব পাৰে বা সম্পূৰ্ণ ক্ষমা কৰিব পাৰে কি কৰিব পাৰে সম্পূৰ্ণ ক্ষমা কৰি দিব পাৰে সম্পূৰ্ণ ক্ষমা কৰিব পাৰে কোনে ৰাষ্ট্ৰপতি ঠিক আছে তাৰপৰা আহিলে তোমাৰ এটা কমিউটেশন কি বুলি কয় কমিউটেশন এইটা কি হয় তেওঁ এজন ৰাষ্ট্ৰপতি ভাৰতৰ কি শক্তি এটা ন্যায়িক শক্তি আৰু ন্যায়িক শক্তি লাভ কৰিছে আৰ্টিকল নাম্বাৰ 72 ৰ অধীনত ঠিক আছে ইয়াত তোমাৰ কি হ'ব ইয়াত তোমাৰ শাস্তি যেটো নেচাৰ হয় শাস্তিৰ নেচাৰটো তোমাৰ কি হ'ব কমাই দিয়া হ'ব ঠিক আছে শাস্তিৰ নেচাৰ মানে কি স্যাৰ শাস্তিৰ নেচাৰ কমাব ঠিক আছে মানে নেচাৰ অফ পানিশমেন্ট কি কমাই দিয়া হ'ব নেচাৰ অফ পানিশমেন্ট কমাই দিয়া হ'ব তাৰ কাৰণে আমি এনেকৈ লিখিব লাগিব নেচাৰ NATURE নেচাৰ অফ পানিশমেন্ট শাস্তিৰ নেচাৰ তোমাৰ প্ৰকৃতি মানে শাস্তিৰ প্ৰকৃতি কমাই দিয়া হ'ব কিন্তু সময় কমাই দিয়া নহব তাৰ মানে কি সময় কমাই দিয়া নহব তাৰ মানে ধৰি লোৱা যদি ফৰ এক্সাম্পল যদি মই এটা এক্সাম্পল দিও তোমাৰ কি হ'ব এক্সাম্পল কি হ'ব যদি তোমাৰ কাবাক দিয়া হয় যে 5 years rigorous imprisonment rigorous মানে কি কঠোৰ মানে rigorous imprisonment 5 years rigorous imprisonment কাবাক দিয়া হল imprisonment ঠিক আছে
সশ্ৰম কাৰাদণ্ড 5 বছৰৰ কাৰণে যদি দিয়া হৈছিলে তেওঁ যদি ৰাষ্ট্ৰপতিৰ ওচৰলৈ যায় ৰাষ্ট্ৰপতিয়ে যদি ভাবে ইয়াক কি কৰিব পাৰে অলপ ক্ষমা কৰিব পাৰি তেতিয়া তেওঁ কি কৰিব তোমাৰ সিম্পল 5 ডেজটো তোমাৰ কি হ'ব ই তোমাৰ চেঞ্জ নহ'ব এই ৰিগৰাছৰ পৰা তোমাৰ কি হ'ব সিম্পল কৰিব পাৰে ঠিক আছে মানে সিম্পল তোমাৰ পানিশমেন্ট দিব পাৰে ঠিক আছে সিম্পল ইমপ্ৰিজনমেন্ট দিব পাৰে ঠিক আছে সাধাৰণ কাৰাবাস দিব পাৰে তোমাৰ কি কঠোৰ কাৰাবাস হ'ব কি তোমাৰ সাধাৰণ কৰিব পাৰে ঠিক আছে এই যে নেচাৰ হয় এই নেচাৰটো তোমাৰ চেঞ্জ কৰিব পাৰে কমিউটেশনৰ আন্ডাৰত ঠিক আছে কিন্তু তোমাৰ কি কৰিব নোৱাৰিব সময় চেঞ্জ কৰিব নোৱাৰিব কোনো কাৰণত আৰু এটা তোমাৰ কি হয় কমিউটেশন বুলি কোৱা হয় এটা কি শাস্তিৰ তোমাৰ হেভিয়াৰ ফৰ্ম বা লাইটাৰ ফৰ্ম কৰি দিব পাৰে ঠিক আছে তোমাৰ কি হ'ব টাইম চেঞ্জ নহ'ব টাইম উইল বি ৰিমেইন চেঞ্জ কিন্তু তোমাৰ কি হ'ব নেচাৰ মানে প্ৰকৃতি কোৱা হ'ব চেঞ্জ কৰা হ'ব ঠিক আছে নেক্সট তো আহি গ'ল তেওঁলোকৰ মানে প্ৰেসিডেন্টৰ এটা অধিকাৰ ৰেমিশন কি বুলি কোৱা হয় ৰেমিশন ওকে ৰেমিশন এই ৰেমিশনৰ লগত তোমাৰ কি হয় শাস্তিৰ নেচাৰত কোনো সালসলনি নকৰে ঠিক আছে টাইম কমাই দিব পাৰে ঠিক আছে টাইম তোমাৰ কি হ'ব কমাব পাৰে টাইম কমাব পাৰে পিডিএফ তো মই দি দিম ঠিক আছে সেইকাৰণে মই এনেকৈ লিখি দিছো টাইম কমাব পাৰে ঠিক আছে নেচাৰ চেঞ্জ নহ'ব নেচাৰ চেঞ্জ নহ'ব তাৰ মানে যদি তোমাৰ 10 বছৰ কঠোৰ পৰিশ্ৰম থাকে ঠিক আছে তাত তোমাৰ 5 বছৰ কঠোৰ পৰিশ্ৰম কৰি দিব পাৰিব কঠোৰ পৰিশ্ৰম নহয় কঠোৰ কাৰাবাস ঠিক আছে 10 বছৰ কঠোৰ কাৰাবাস বা 5 বছৰ কঠোৰ কাৰাবাস কৰিব পাৰিব কিন্তু তোমাৰ কঠোৰৰ পৰা তোমাৰ লঘু কৰিব নোৱাৰিব হেতু তোমাৰ কি বুলি কোৱা হয় ৰেমিশন বুলি কোৱা হয় ঠিক আছে এটো কি হয় প্ৰেসিডেন্টে এপ্লাই কৰা এটা শক্তি যাক তোমাৰ কি বুলি কয় ৰেমিশন বুলি কোৱা হয় এখিলে কাৰো কোনো প্ৰবলেম নাই ঠিক আছে সো এই ৰেমিশন হৈ যোৱাৰ পাছত তুমি এটা বা ৰেসপাইট কিবা তুমি এটা ৰেসপাইট এই ৰেসপাইটটো তোমাৰ কি কৰে তোমাৰ শাস্তি বিলাক কি ষ্টপ কৰি ৰখা হয় তাৰ মানে কেনে কন্ডিশনছ আৰু ফিজিক্যাল ডিসেবিলিটি যদি কোনোবা কি হয় কয়দি বা কোনোবা অপৰাধী কোনোবা যদি কনভিক্টেড যদি তোমাৰ কি হয় প্ৰবলেমত পৰে যদি ফিজিক্যাল ডিসেবিলিটি হয় যদি প্ৰেগন্যান্সি হয় কি কৰিব পাৰে শাস্তি ৰখাই থব পাৰে ঠিক আছে শাস্তিত মাত্ৰ অলপ বিৰাম দিব পাৰে আকৌ কি কৰিব সেই শাস্তি তোমাৰ কি হ'ব আকৌ আৰম্ভ হৈ যাব ঠিক আছে সেইটো হ'ল তোমাৰ কি ৰেসপাইট ঠিক আছে ৰেসপাইট আৰু এটা কি আছে তোমাৰ ৰেমিশন এটা হৈ গ'ল ৰেসপাইট আৰু এটা হৈ গ'ল কি ৰেমিশন আৰু এটা ৰেমিশন ঠিক আছে এই ৰেমিশন আৰু ৰেসপাইট কি হয় একেটাই হয় ইয়াত তোমাৰ কি হ'ব ষ্টপ কৰিব পাৰিব আৰু কি তোমাৰ কি হয় যদি তোমাৰ প্ৰেগন্যান্সি থাকে হয়নে প্ৰেগন্যান্সি থাকে প্ৰেগন্যান্সি ক্ষেত্ৰত তোমাৰ কি কৰিব পাৰে তোমাৰ বিৰাম লগাব পাৰে শাস্তি কি লগাব পাৰে তোমাৰ বিৰাম লগাব পাৰে হয়নে তোমাৰ ষ্টপ কৰি ৰাখিব পাৰে শাস্তি আকৌ তোমাৰ কিন্তু ষ্টপ কৰিব পাৰে ঠিক আছে ষ্টপ কৰিব আৰু যদি তোমাৰ কি হয় প্ৰেগনেন্ট হয় বা কি হয় ফিজিক্যাল ডিসেবিলিটি হয় ঠিক আছে ফিজিক্যাল ডিসেবিলিটি হয় তেতিয়া কি পাৰে ৰখাব পাৰে তাৰমানে কি তোমাৰ পষ্টপন কৰিব পাৰে কি কৰিব পাৰে পষ্টপন কৰিব পাৰে তাৰমানে আকৌ কি হ'ব শাস্তি পাব ঠিক আছে যদি ফাঁসি অৰ্ডাৰ থাকে কি হ'ব তোমাৰ আকৌ দিব পাৰে ঠিক আছে এখিলৈকে প্ৰবলেম নাই ওকে নেক্সট আহিলে তোমাৰ আৰ্টিকল নাম্বাৰ 71 আৰ্টিকল নাম্বাৰ 71 বিষয়ে কোনবা জানা নি কমেন্ট কৰ আৰ্টিকল নাম্বাৰ 71 বিষয়ে কি জানে কি হ'ব আৰ্টিকল নাম্বাৰ 71 ঠিক আছে 71 পৰা আমি উপৰ অপচন কেটা পৰা আহো 71 আৰ্টিকল নাম্বাৰ 71 কি হ'ব জায়গা হ'ব নে জায়গা এটো স্লাইড নহব ঠিক আছে যেহেতু জায়গা নহব আমি আকৌ এটা জায়গা এটা ল'ব লাগিব এটো স্লাইড হ'ব এটো স্লাইড ওকে এটো স্লাইডৰ আমি যদি জায়গা লওঁ সৰি ব্ৰাউজ টিপি আছো মই ব্ৰাউজ দৰ কাৰণে কালাৰ কি লওঁ গ্ৰীন ওকে এটো ভাল হ'ব না মই পাইছে না গ্ৰীনটো মজা ঠিক আছে সো ইয়াত চাই লওঁ আৰ্টিকল নাম্বাৰ 71 আৰ্টিকল নাম্বাৰ 71 মানে অনুচ্ছেদ নাম্বাৰ 71 তোমাৰ কি হয় ৰাষ্ট্ৰপতি তোমাৰ কি হ'ব এটো related to election of president and vice president related to issues of নহলে ভুল হৈ যাব issues of vice president ঠিক আছে ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতি যিবিলাক তোমাৰ বিবাদ হ'ব তোমাৰ ডিসপিউট হয় না বিবাদ নিৰ্বাচন সম্পৰ্কীয় বিবাদ তাৰমানে আমি কি লিখিব লাগিব অসমত লিখিবলৈ হলে নিৰ্বাচন সম্পৰ্কীয় যিখিনি বিবাদ হ'ব নিৰ্বাচন
সম্পৰ্কীয় বিবাদ হয় না নিৰ্বাচন সম্পৰ্কীয় বিবাদ ঠিক আছে এই আৰ্টিকলটোৰ অধীনত ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ ইলেকশ্যন যদি তেওঁলোকে চিটিং কৰি জিকে বা তেওঁলোকৰ ভেলিড নহয় যে ডকুমেণ্ট বিলাক যিখিনি প্ৰডিউচ কৰিব লাগে যদি ভেলিড নহয় ধৰা কোনোবাৰ বয়সত কি কৰিছে অলপ হেম্পাৰ কৰিছে চ' তেনেকৈ যদি ইলেকশ্যন খেলে বা ইলেকশ্যনটো যদি তোমাৰ কি হয় যদি ইলিগেল হয় তেতিয়াহ'লে কি হ'ব সেই ধৰণৰ যদি কিবা কেছ থাকে এই ধৰণৰ তোমাৰ কেছবোৰ কৰিব সদায় কি হ'ব সুপ্ৰিম কোৰ্টে হেণ্ডেল কৰিব মানে সুপ্ৰিম কোৰ্ট SC will participate এইবিলাক কেছ তোমাৰ কোনে হেণ্ডেল কৰিব কোনে পাৰ্টিচিপেট কৰিব সুপ্ৰিম কোৰ্টত এইবিলাক কি কৰা হ'ব সলিউশন কৰা হ'ব এইটো কথা তোমাৰ আৰ্টিকল নাম্বাৰ 71 ত মেনশ্যন আছে ঠিক আছে ওকে নেক্সট আমাৰ আৰ্টিকল কি দিছিলে 74 দিছিলে 74 আৰ্টিকলৰ বিষয়ে কাৰোবাৰ কিবা আইডিয়া 74 আৰ্টিকল কি কৈছে 74 আৰ্টিকলত তোমাৰ কৈছে যে কাউন্সিল অফ মিনিষ্টাৰ্ছ টু এইড or advise president ঠিক আছে সো এজন ৰাষ্ট্ৰপতি কাউন্সিল অফ মিনিষ্টাৰ যি মানে তোমাৰ যে দিহা পৰামৰ্শ দিয়া কথা কৈছে ঠিক আছে কাউন্সিল অফ মিনিষ্টাৰ্ছ টু এইড and advise president ঠিক আছে সো আমাৰ হেতু কোনটো আৰ্টিকল আৰ্টিকল নাম্বাৰ 71 আৰ্টিকল 71 কি হ'ব যে মন্ত্ৰীমণ্ডলীয়ে ৰাষ্ট্ৰপতি কি দিব ইংলিছত সবতে পাব হয়নে মই অসমীয়া লিখিছো ৰাষ্ট্ৰপতিক দিহা পৰামৰ্শ দিব পাৰে হয়নে দিব হয়নে ৰাষ্ট্ৰপতি কি দিব মন্ত্ৰীমণ্ডলীয়ে কি দিব দিহা পৰামৰ্শ দিব পাৰে যে আমুকটো তামুক কৰক এই বিষয়ে আমাৰ আৰ্টিকল নাম্বাৰ কিমান মেনশ্যন আছে 74 ত মেনশ্যন আছে ঠিক আছে নেক্সট আহিলে আৰ্টিকল নাম্বাৰ 74 আৰ্টিকল নাম্বাৰ 74 কি আছে সৰি 75 এটা ইম্পৰ্টেন্ট হয় ইয়াত তোমাৰ কি আছে মানে আদাৰ মিনিষ্টাৰ্ছৰ কথা আছে তাৰ মানে বেলেগ মন্ত্ৰীসকলৰ কথা আছে তোমাৰ প্ৰেসিডেন্টৰ অধিকাৰ থাকিব বেলেগ মন্ত্ৰীসকলক নিযুক্তি অৰ্থাৎ হালসলনিৰ ক্ষেত্ৰত ঠিক আছে কি হ'ব অন্যান্য মন্ত্ৰী পৰিষদৰ কথা আছে আৰ্টিকল 75 ঠিক আছে অন্যান্য মন্ত্ৰীসকলৰ কথা উল্লেখ আছে অন্য মন্ত্ৰীসকলৰ কথা উল্লেখ আছে অন্য মন্ত্ৰী সকলৰ বিষয় আছে আৰু তাত কোৱা হৈছে যে ৰাষ্ট্ৰপতি কৰিব পাৰিব তেওঁলোকৰ সালসলনিৰ ক্ষেত্ৰত কি কৰিব গুৰুত্বপূৰ্ণ ভূমিকা থাকিব কিন্তু এটা কথা মনত ৰাখিবা যে মন্ত্ৰী পৰিষদৰ হেড তোমাৰ কোন হ'ব মেইন বা এক্সিকিউটিভ ৰিয়েল হেড তোমাৰ কোন হ'ব প্ৰাইম মিনিষ্টাৰ হ'ব প্ৰাইম মিনিষ্টাৰক বাদ দি পেলাই প্ৰেসিডেন্টে একো কৰিব নোৱাৰিব ঠিক আছে সো একদম এটা পুতলা মাত্ৰ হেড কোন হয় ৰাষ্ট্ৰপতি কি হয় পুতলা মাত্ৰ হেড Next question. The impeachment of the president is carried by which one of the following? Eto question no comment karo. Tapa ami class to ambo koisu so pause kori lok. Class to pause kori lok. Pause kori lepila apuni ako sauk. The impeachment of the president is carried by which one of the following? So tolo kuntu article odhinot sorry article nai dia. So tolo kuntu bibhag ba kuntu bostu rashtropatir মহা অভিযোগৰ লগত জড়িত ঠিক আছে মহা অভিযোগ মানে কি ৰাষ্ট্ৰপতি মহা অভিযোগ মানে কি কোনে ক'ব মহা অভিযোগ তাৰ মানে কি হ'ল ৰাষ্ট্ৰপতিক একদম মৰমেৰে তেওঁ চকীখনৰ পৰা নমাই দিয়াটোক তোমাৰ কি বুলি কোৱা হয় মহা অভিযোগ বুলি কোৱা হয় ঠিক আছে মহা অভিযোগ বুলি কয় যেতিয়া দেশৰ ৰাষ্ট্ৰপতিজনক মৰমেৰে তেওঁ চকীখনৰ পৰা যেতিয়া আঁতৰাই দিব ঠিক আছে সো চকীখনৰ পৰা আঁতৰাবলৈ মানে প্ৰেসিডেন্টৰ তেওঁ চকীৰ পৰা আঁতৰাবলৈ তল কোনটো পাৰ্ট জড়িত ঠিক আছে এই এটৰ্নি জেনেৰেল এটো কাম কৰিব নোৱাৰে মেম্বাৰ অফ লেজিসলেটিভ এছেম্বলি অকলে নহব পাৰ্লিয়ামেন্ট গুটেটো লাগিব ঠিক আছে সো পাৰ্লিয়ামেন্টৰ সহায়তহে এই কামটো কৰিব পাৰিব উইদাউট পাৰ্লিয়ামেন্ট কি নহব তোমাৰ ৰাষ্ট্ৰপতি এজনক কি কৰিব নোৱাৰিব নমাব নোৱাৰিব ঠিক আছে সো পাৰ্লিয়ামেন্ট কাক আমি গুটেখিনি পঢ়িম পাৰ্লিয়ামেন্ট কে নম্বৰ আৰ্টিকল বুলি হ'ল তোমাৰ 79 ত আছে সো এইখিনি গুটেখিনি আমি চাম কিন্তু এতিয়া আমাৰ চাব লগা বস্তু হ'ল যে এজন ৰাষ্ট্ৰপতিৰ ইম্পিচমেন্ট মহা অভিযোগ কেনেকে হয় কি কথা খানে ওকে আমাৰ সংবিধানত 22টা পাৰ্ট আছে ওকে মই গুটে 22টা পাৰ্ট কমপ্লিট কৰা আছে সংবিধান এম লক্ষ্মীকান্ত অসমীয়াত লিখি কপি কৰি পঢ়ুৱাই কৰা আছে এতিয়া যদি মই কওঁ যে পাৰ্ট নম্বৰ 5 ত কি আছিল পাৰ্ট নম্বৰ 5 ত আমাৰ সেন্ট্ৰেল গভৰ্নমেন্টৰ কথা আছে পাৰ্ট নম্বৰ 5 অফ ইন্ডিয়ান কনস্টিটিউশন কি আছে সেন্ট্ৰেল গভৰ্নমেন্টৰ কথা আছে সেন্ট্ৰেল গভ ঠিক আছে কেন্দ্ৰীয় চৰকাৰৰ কথা আছে
চেন্ট্ৰেল গভ পাৰ্ট 5 নুবুজিলে তুমি পাৰ্ট 6 কি হ'ব বুজি নাপাবা ইয়াত তোমাৰ আৰ্টিকল নাম্বাৰ 52 পৰা আৰম্ভ হৈ পেলাই আৰ্টিকল নাম্বাৰ 151 লৈকে হৈছে ঠিক আছে আৰু প্ৰথম আৰ্টিকলটোতে তোমাৰ কি আছে প্ৰেসিডেন্টৰ বিষয় আছে ৰাষ্ট্ৰপতি পদৰ বিষয় আছে কি বিষয় আছে ৰাষ্ট্ৰপতি পদ কি হয় কথা কৈছে ইয়াতে ৰাষ্ট্ৰপতিৰ পদ ঠিক আছে এই বিষয় আমাৰ আৰম্ভ হৈছে যেটো তোমাৰ কপনা হৈছে ইউএসএ সংবিধানৰ পৰা অনা হৈছে আমাৰ এইখিনি আৰম্ভনে পাৰ্ট 5 ইন্ডিয়ান কনস্টিটিউশন পাৰ্ট 5 আৰম্ভ ঠিক আছে ই তোমাৰ কপনা হৈছে ঠিক আছে ওকে ইউএসএ পৰা অনা হৈছে ইউএসএ পৰা ইমপিচমেন্ট অনা হৈছে আৰু পৰটো তোমাৰ ইউকে পৰা অনা হৈছে ঠিক আছে ওকে সো আমি গোটেইখিনি চাম এনেকে 52 53 এনেকে 54 আমি সময়ত চাম কিন্তু ঠিক আছে সো এতিয়া আমাৰ চাব আছে ইমপিচমেন্ট মানে মহা অভিযোগ ঠিক আছে এই এনেকে গৈ আমি ৰাষ্ট্ৰপতি পাৱাৰ ক্ষমতা কাৰ্যকাল টেনিয়ৰ গোটেইখিনি গৈ আমি তোমাৰ পামগে 67 নাম্বাৰ আৰ্টিকল ঠিক আছে 67 নাম্বাৰ আৰ্টিকল ঠিক আছে এই 67 নাম্বাৰ আৰ্টিকলত কি লিখা আছে তোমাৰ ইমপিচমেন্টৰ বিষয়ে লিখা আছে ঠিক আছে ইমপিচমেন্টৰ বিষয়ে লিখা আছে IMPEACHMENT ইমপিচমেন্টৰ বিষয়ে লিখা আছে ঠিক আছে ABCDEF 1 2 3 4 67 নহয় সৰি 61 ওকে 61 তোমাৰ কি আছে ইমপিচমেন্ট অৰ্থাৎ মহা অভিযোগৰ কথা উল্লেখ আছে ঠিক আছে ওকে আমি এতিয়া সো বাকি বিলাক বাদ দিছো সময়ত পঢ়িম আমি কি মহা অভিযোগৰ বিষয় চাম ইমপিচমেন্টৰ বিষয় চাম ঠিক আছে এইখিনি হ'ব নাই যদি মুহাই দিও আপোনালোকে নাপাব নহয় পিডিএফ টো হয় নাই পিডিএফ টো কান লাগিব ঠিক আছে মহা অভিযোগ আৰ্টিকল নাম্বাৰ 61 ইমপিচমেন্ট ইমপিচমেন্ট মানে কি মহা অভিযোগ কি কৰা হয় মহা অভিযোগ মানে অভিযোগটো তোমাৰ সৰু সুৰা হলে নহব দেখৰ এক নম্বৰ ব্যক্তিটো যদি আতৰাবলৈ হয় তেওঁ চকীৰ পৰা তেওঁ কি এটা মহা অভিযোগ হ'ব লাগিব যেনে তেওঁ যদি তোমাৰ কি হয় ডিজবে কৰে বা অবমাননা কৰে কি অবমাননা যদি সংবিধান যিখনৰ মতে দেশখন চলে হয়নে অবমাননা কৰে কি সংবিধান যদি অবমাননা কৰে কি কনস্টিটিউশন যদি অবমাননা কৰে কনস্টিটিউশন যদি অবমাননা কৰে ঠিক আছে দুই নম্বৰে তেওঁ যদি অন্য দেশৰ বা বিদেশী বিদেশী ৰাষ্ট্ৰৰ পক্ষ লয় বিদেশী ৰাষ্ট্ৰ যদি কি লয় পক্ষ লয় ঠিক আছে সো তেতিয়া কি হ'ব আমাৰ দেশৰ পইচা যদি বেলেগক দিবলৈ যায় তেতিয়া কি হ'ব তোমাৰ সেইজনৰ ওপৰত কি হ'ব ইমপিচমেন্ট লগোৱা হ'ব ইমপিচমেন্ট লগাবলৈ তোমাৰ কি হ'ব গম পোৱালে তুমি মানে সেই প্ৰস্তাৱটো পাৰ কৰিবৰ কাৰণে ঠিক আছে তোমাৰ চোৱা ইমপিচমেন্ট কৰিব লাগে হে বুলি তুমি ক'বৰ কাৰণে আধা সংখ্যক মানুহৰ সহমত লাগিব ক'ত লোকসভা বা ৰাজ্যসভা যিকোনো এখন সদনৰ পৰা তুমি ৰাষ্ট্ৰপতি ইমপিচমেন্টৰ প্ৰস্তাৱ তুমি দিব পাৰা ঠিক আছে কিন্তু উপৰাষ্ট্ৰপতি ইমপিচমেন্ট কেৱল ৰাজ্যসভাৰ পৰাহে হ'ব এই ৰাষ্ট্ৰপতি ইমপিচমেন্ট তোমাৰ আধা সংখ্যক মানুহৰ দ্বাৰা 50% তোমাৰ দ্বাৰা তোমাক গ্ৰান্ট হ'ব লাগিব আৰু গ্ৰান্ট হৈ যোৱাৰ পাছত 2/3 ভোটৰ দ্বাৰা পাছ কৰিব ঠিক আছে মহা অভিযোগৰ প্ৰস্তাৱ ঠিক আছে প্ৰস্তাৱ উত্থাপন কৰিবৰ কাৰণে মহা অভিযোগৰ প্ৰস্তাৱ উত্থাপনৰ বাবে 50% ভোট লাগিব বা 50% তোমাৰ সহমত লাগিব আৰু তোমাৰ ইমপিচমেন্ট প্ৰস্তাৱটো পাছ কৰিবৰ কাৰণে পাছ কৰাবৰ বাবে তোমাৰ 2/3 কৰাবৰ বাবে কিমান লাগিব 2/3 সদস্যৰ মনোনীত মানে সহমত লাগিব ঠিক আছে সহমত লাগিব 2/3 মানুহ কি লাগিব সহমত লাগিব তেতিয়া কি হ'ব ইমপিচমেন্ট হ'ব এই ইমপিচমেন্টত তোমাৰ যি নমিনেটেড আছে নমিনেটেড বিলাকে এই ৰাষ্ট্ৰপতিৰ দ্বাৰা নমিনেটেড মেম্বাৰ বিলাকে ভোট দিব পাৰিবনে পাৰিব ঠিক আছে কিন্তু তেওঁলোকে ৰাষ্ট্ৰপতি ইলেকশ্যনৰ ক্ষেত্ৰত কি কৰিব নোৱাৰিব নমিনেটেড মেম্বাৰে ভোট দিব নোৱাৰিব কিন্তু এই যেতিয়া ৰাষ্ট্ৰপতি ইমপিচমেন্ট কৰিব তেতিয়া তেওঁলোকে ভোট দিব পাৰিব ঠিক আছে নমিনেটেড মেম্বাৰে ভোট দিব পাৰিব বা তোমাৰ এই ইমপিচমেন্ট প্ৰক্ৰিয়াত জড়িত হ'ব পাৰিব দে ক্যান পাৰ্টিসিপেট ঠিক আছে পাৰ্টিসিপেট কৰিব পাৰিব কিন্তু যিখিনি মানুহ তোমাৰ কি হ'ব এসেম্বলি হ'ব আমাৰ যিবিলাক তোমাৰ মানে বিধান সভা আছে ন এই বিধান সভাই নোৱাৰিব বিধানসভায় পাৰ্টিসিপেট কৰিব নোৱাৰিব ঠিক আছে বিধানসভায় কি হ'ব লাগিব ৰাষ্ট্ৰপতি নিৰ্বাচনত পাৰ্টিসিপেট কৰিব নোৱাৰিব ঠিক আছে একেলগে ডান ওকে নিউজ আহিলে তো প্ৰেসিডেন্টৰ কথা আহিব তেলে উপৰাষ্ট্ৰপতিও থাকিব লাগিব হয়নে উপৰাষ্ট্ৰপতিটো ভোটৰ কথা থাকিব লাগিব সো উপৰাষ্ট্ৰপতি তোমাৰ ডাইৰেক্ট ইমপিচমেন্ট বুলি নাই 67B ঠিক আছে 67B নামৰ যিটো সাব আৰ্টিকল আছে 67B কৈছে যে মানে প্ৰসেস অফ ৰিমুভেলৰ কথা আছে প্ৰসেস অফ ৰিমুভেল কেনেকৈ কি কৰা হ'ব প্ৰসেস অফ ৰিমুভ কেনে কৰা হ'ব প্ৰসেস অফ ৰিমুভেল ঠিক আছে কি ধৰণে তোমাৰ কি কৰা হ'ব তাৰ মানে এই আতৰাই দিয়া হ'ব কাক উপৰাষ্ট্ৰপতি তোমাৰ কেনেকৈ আতৰাই দিয়া হ'ব সেই বিষয় 67B সাব আৰ্টিকলত উল্লেখ আছে তাত কোৱা হৈছে তোমাৰ যে
উপৰাষ্ট্ৰপতিৰ যেটো তোমাৰ ইম্পিচমেন্ট লাইক প্ৰসেস হ'ব ই ইম্পিচমেন্ট প্ৰপাৰ শব্দটো কেৱল প্ৰেসিডেন্টৰ কাৰণে ইউজ হ'ব বাকি তোমাৰ চিফ জাস্টিস হৈ গ'ল ভাইস প্ৰেসিডেন্ট হৈ গ'ল এইবিলাকৰ কাৰণে ইম্পিচমেন্ট লাইক প্ৰসেস বুলি তুমি ক'ব লাগিব ঠিক আছে সো উপৰাষ্ট্ৰপতি কি হ'ব ইম্পিচমেন্ট লাইক প্ৰসেসটো কি হ'ব ৰাজ্যসভাৰ পৰা আৰম্ভ হ'ব ৰাজ্যসভাত আধা সংখ্যক মানুহ সহমত লাগিব আৰু এইখন প্ৰস্তাৱখন পাছ কৰিবৰ কাৰণে 2/3 মানুহ কি লাগিব সহমত লাগিব ঠিক আছে আৰু লোকসভালৈ পঠিওৱা আগতে কাৰণ 297 পাছ হ'ব লাগিব লোকসভালৈ পঠিওৱা 14 দিনৰ আগতে তুমি উপৰাষ্ট্ৰপতি গৰাকীক ইনফৰ্ম কৰিব লাগিব যে আপোনাৰ এগেইনষ্টত কি কৰা হৈছে এনেকে ইম্পিচমেন্ট পাস কৰা হৈছে এতিয়া আমি লোকসভালৈ পঠাইছো 14 দিন আপোনাক টাইম দিয়া হৈছে সো আপোনাৰ কি ক'ব লগা আছে কি ক'ব লগা নাই আপুনি গৈ কৰিব লোকসভাত ক'বগে ঠিক আছে সো প্ৰসেস অফ ৰিমুভেলৰ বিষয়ে কৈছে 67 কাৰ ৰিমুভেলৰ বিষয়ে ভাইস প্ৰেসিডেন্ট মানে উপৰাষ্ট্ৰপতি ভাইস প্ৰেসিডেন্ট ক'ত থাকে ভাইস প্ৰেসিডেন্ট স্যাৰ ৰাজ্যসভাত থাকে হয়নে প্ৰেসিডেন্ট ভাইস প্ৰেসিডেন্ট ক'ত থাকে ৰাজ্যসভাত থাকে দেন এই কি হ'ল তাৰ মই ক'লো মই ৰাজ্যসভাৰ পৰা আৰম্ভ হ'ব আৰএছৰ পৰা আৰম্ভ হ'ব প্ৰসেস আৰএছৰ পৰা আৰম্ভ হ'ব প্ৰস্তাৱ তোমাৰ কি হ'ব লাগিব প্ৰস্তাৱ আধা সংখ্যক মানুহে প্ৰস্তাৱ আধা সংখ্যকে কি কৰিব লাগিব ভোট দিলে সমৰ্থন দিলে তোমাৰ প্ৰস্তাৱ যাব হনে এই প্ৰস্তাৱটো তোমাৰ পাস কৰাবৰ কাৰণে কিমান লাগিব প্ৰস্তাৱ গৃহীত কৰাবৰ কাৰণে প্ৰস্তাৱ গৃহীত হ'বৰ বাবে ৰাষ্ট্ৰপতি হয় ন ইমান সাধাৰণভাৱে নহয় আৰু দুইখনতে পাৰ হ'ব লাগিব হনে গৃহীত হ'বৰ বাবে 2/3 সহমত লাগিব 2/3 সহমত লাগিব তাৰপৰা তোমাৰ লোকসভালৈ এলএছলৈ পঠিওৱাৰ 14 দিনৰ আগত কাক জনাব লাগিব উপৰাষ্ট্ৰপতিক জনাব লাগিব 14 দিনৰ আগত ভাইস প্ৰেসিডেন্টক জনাব লাগিব ভাইস প্ৰেসিডেন্টক কি লাগিব জনাব লাগিব যে আপোনাৰ এগেইনষ্টত তেনেকে পাস কৰা হৈছে আপোনাৰ এইগিলা কামৰ কাৰণে সো এতিয়া আপুনি যি ক'ব লাগে সব লোকসভাত ক'বগৈ আমাক ক'ব নালাগে কাৰণ আমি জানোৱে কাৰণ আপুনি আমাৰ ইয়াতে কি হয় চেয়াৰম্যান হয় ঠিক আছে সো কি হ'ব লোকসভালৈ পঠাব লাগিব ডান সো লোকসভাৰ পৰা পাস কৰিব পাৰিবনে তেতিয়া লোকসভাৰ পৰা পাস কৰিব নোৱাৰিব ঠিক আছে ওকে এটো হৈ গ'ল সো এটো কাৰণে কোৱেশ্চন আনসাৰ কি পাৰ্লিয়ামেন্ট হৈ গ'ল ঠিক আছে সো তাৰ পাইলে আমাৰ এটৰ্নি জেনেৰেলৰ বিষয় এই এটৰ্নি জেনেৰেলৰ বিষয় অকমান চাই দিলে ভাল হ'ব হয় এটৰ্নি জেনেৰেল কোন হয় এটৰ্নি জেনেৰেল হু ইজ এটৰ্নি জেনেৰেল you know attorney general about attorney general article number 76 ঠিক আছে আৰ্টিকল নাম্বাৰ 76 ত কি হয় বিষয় আছে তোমাৰ এটৰ্নি জেনেৰেল বিষয় আছে আৰু এটৰ্নি জেনেৰেলক কোৱা হয় দেশৰ কি হয় হাইয়েস্ট ল অফিচাৰ বুলি কোৱা হয় হাইয়েস্ট ল অফিচাৰ ঠিক আছে হাইয়েস্ট ল অফিচাৰ তাৰ মানে কি হাইয়েস্ট ল অফিচাৰ মানে কি ল অফিচাৰ তেওঁ প্ৰথমজন উকিল বুলি কোৱা হয় ঠিক আছে হাইয়েস্ট ল অফিচাৰ হয় তেওঁ কি হ'ব এজন লয়াৰ হয় ঠিক আছে হাইয়েস্ট ল অফিচাৰ দেখখনৰ আটাইতকৈ ডাঙৰ উকিল জনে হ'ল তোমাৰ কি এটৰ্নি জেনেৰেল ওকে সো তেওঁ কাম কি তেওঁ কি কৰিব লাগিব তেওঁ তোমাৰ কি চৰকাৰৰ উকিল বুলি ক'ব পাৰা তুমি চৰকাৰৰ উকিল বুলি ক'ব পাৰা চৰকাৰৰ উকিল ঠিক আছে তেওঁ চৰকাৰৰ উকিল চৰকাৰৰ এগেইনষ্টত যদি কোনোবাই কেছ দিয়ে সেই কেছ ফাইট কৰিব কোনে এই এটৰ্নি জেনেৰেলে মানে ফাইট কৰিব ঠিক আছে এই এটৰ্নি জেনেৰেলে তোমাৰ জুৰিডিকশন কি হ'ব এই এটৰ্নি জেনেৰেলৰ কোৱালিফিকেশন সুপ্ৰিম কোৰ্টৰ জাজৰ সমান থাকিব সো সেইকাৰণে সুপ্ৰিম কোৰ্টতো ফাইট কৰিব পাৰিব কেছ খেলিব পাৰিব হাই কোৰ্টতো কেছ খেলিব পাৰিব লগতে তোমাৰ ডিস্ট্ৰিক্ট কোৰ্টতো কেছ খেলিব পাৰিব ঠিক আছে সো যিজন তোমাৰ সুপ্ৰিম কোৰ্টত পাৰে তে অবভিয়াসলি হাই কোৰ্টত পাৰিব হয়নে আৰু তেওঁ এনো ডিস্ট্ৰিক্ট কোৰ্টত নৰমালি পাৰিব ওকে সো তেওঁ কি হ'ব তেওঁজন কি হ'ব প্ৰথম কি হ'ব ল অফিচাৰ বা হাইয়েস্ট ল অফিচাৰ বুলি তেওঁ কোৱা যাব ঠিক আছে ওকে আৰু তেওঁ আন্ডাৰ থাকিব তোমাৰ সলিচিটৰ জেনেৰেল ঠিক আছে তেওঁ আন্ডাৰ কোন থাকিব সলিচিটৰ জেনেৰেল ঠিক আছে তেওঁ আন্ডাৰ সলিচিটৰ জেনেৰেল মানে এসিস্টেন্ট সলিচিটৰ জেনেৰেল ঠিক আছে কোনোবাই যদি মাটি এভিকা ওপৰত কেছ দিয়ে চৰকাৰৰ এগেইনষ্টত সেই কেছটো খেলিবলৈ কি হাইয়েস্ট ল অফিচাৰ আহিব নে নাহে মানে আমাৰ অসমত বোলে কেছটা দিছে সতে কৰিব সলিচিটৰ জেনেৰেলক ক'ব ঠিক আছে সলিচিটৰ জেনেৰেল ক'ব আৰু সলিচিটৰ জেনেৰেলৰ তলত তেওঁ কি আছে এডিশনাল সলিচিটৰ জেনেৰেল আছে কি আছে এডিশনাল সলিচিটৰ জেনেৰেল এডিশনাল সলিচিটৰ জেনেৰেল তেওঁ আন্ডাৰ থাকিব ঠিক আছে তেওঁ কোনো ধৰণৰ ফিক্স স্যালাৰি নাথাকিব তেওঁ কোনো ধৰণৰ কি দিব ফিক্স স্যালাৰি নাপাব ফিক্স স্যালাৰি নাপায় ঠিক আছে ফিক্স স্যালাৰি নাপায় ঠিক আছে চৰকাৰৰ কেছ খেলে মন্ত্ৰী বিধায়কৰ কেছ ল'ব পাৰে মন্ত্ৰী এমএলএ কেছ ল'ব পাৰে
মন্ত্ৰী MLA কেছ ল'ব হ'লে তোমাৰ এডিশ্যনেল আহিব এই MP ল'ব হয়নে মন্ত্ৰী MP কেছ ল'ব পাৰে MPৰ কেছ ল'ব পাৰে কেছ খেলিব পাৰে তেওঁলোকৰ হৈ সদনত ভাষণ দিব পাৰে তেওঁলোকৰ হৈ সদনত কিবা হিচাপ দিব পাৰে বোলে আমাৰ মোৰ এই কেছটো যে লাগিছিলে এই সদনত তেওঁ কিবা হিচাপ দিবলৈ কোন যাব বোলে সলিচিটৰ জেনেৰেল যাব হয়নে সদনত কি দিব পাৰে ভাষণ দিব পাৰে সদনত ভাষণ দিব পাৰে ঠিক আছে সদনত বহিব পাৰে কিন্তু ভোট দিব নোৱাৰে সদনত যদি কিবা এখন বিলৰ সম্পৰ্ক কথা বতা ওলাই তাত তোমাক কি কৰিব নোৱাৰিব ভোট দিব নোৱাৰিব তেওঁ কোনো ধৰণৰ ফিক্স স্যালাৰি নাপায় সেইকাৰণে নৰ্মেল পিপলৰ জেনেৰেল মানুহৰ কেছ ল'ব পাৰিব ঠিক আছে জেনেৰেল মানুহৰ কেছ ল'ব পাৰিব ঠিক আছে কেছ ল'ব পাৰিব কিয় ল'ব পাৰিব কেছ কাৰণ তেওঁ পইচা পাব ন কেছ ল'ব পাৰে পইচা পাব ন কাৰণ তেওঁ কি নাই ফিক্স স্যালাৰি নাই ঠিক আছে আৰু লগতে এটা ইম্পৰ্টেন্ট হৈ গ'ল তেওঁ কি নোৱাৰিব চৰকাৰৰ বিৰুদ্ধে কেছ খেলিব নোৱাৰিব ঠিক আছে কেছ এগেইনষ্ট গভৰ্ণমেণ্ট খেলিব নোৱাৰিব ঠিক আছে কিন্তু তোমাৰ বাকি সব কাম কৰিব পাৰিব কোনে হাইজ ল অফিচাৰ জন আছে এটৰ্নি জেনেৰেলে পাৰিব ডান হ'ব নেক্সট আহিলে আৰ্টিকল নাম্বাৰ 53 56 55 52 প্ৰশ্নটো চাই আপুনি কি কৈছে চাই লওক এবাৰ তাৰ পৰা আনসাৰটো কৰিব ট্ৰাই কৰক ঠিক আছে পজ কৰি লওক পজ কৰি পেলাই কৰিব ট্ৰাই কৰক হল থাকি গ'ল নেকি আগত এক্সপ্লেইন কৰিবলৈ কলো ধুনীয়াকৈ এছএ হাইকোৰ্ট ডিস্ট্ৰিক্ট কৰিব পাৰিব হয়নে এখানে কলো সেশন বি কথা কলো কি থাকিলে আৰু আচ্ছা প্ৰাইম মিনিষ্টাৰ ওকে পাৰ্লিয়ামেন্টৰ বিষয়ে অকমান কৈ দিব লাগে ন পাৰ্লিয়ামেন্টৰ বিষয়ে ক'ব লগা বেলেগ একো নাই পাৰ্লিয়ামেন্টৰ বিষয়ে কি কম 79 পেজটো কোনটো আছিল এটো হৈ গ'ল তোমাৰ কোৱেশ্চন নাম্বাৰ নেক্সট মানে সো পাৰ্লিয়ামেন্টৰ বিষয়ে অকমান চাই লওঁটো ভাল হ'ব একেটা চাই লওঁ পাৰ্লিয়ামেন্ট 79 পাৰ্লিয়ামেন্ট আৰ্টিকল নাম্বাৰ মানে কি সংসদ পাৰ্লিয়ামেন্ট মানে কি সংসদ হয়নে আৰ্টিকল নাম্বাৰ 79 পাৰ্লিয়ামেন্ট তোমাৰ কি হয় তিনটা বস্তু লগ লগাই পেলাই পাৰ্লিয়ামেন্ট আছে ঠিক আছে পাৰ্লিয়ামেন্ট কনসিস্ট অফ থ্ৰী থিংস ওকে এটা হল তোমাৰ কি লোকসভা এইটো হল তোমাৰ আৰ্টিকল নাম্বাৰ 81 দুই নম্বৰ হল তোমাৰ কি ৰাজ্যসভা আৰ্টিকল নাম্বাৰ 80 আৰু এটা হল তোমাৰ কি তিন নম্বৰটো হল প্ৰেসিডেন্ট কি হয় প্ৰেসিডেন্ট আৰ্টিকল নাম্বাৰ 52 হয়নে প্ৰেসিডেন্ট ওকে এই তিনটা বস্তু লগ লাগি তোমাৰ কি হয় এই তিনটা বস্তু লগ লাগি একেলগে নাম দিয়া হয় পাৰ্লিয়ামেন্ট ঠিক আছে পাৰ্লিয়ামেন্ট কমপ্লিট এই তিনটা বস্তু লগ লাগি পেলাই তোমাৰ কি হয় পাৰ্লিয়ামেন্ট নাম দিয়া হয় হ'ব প্ৰবলেম নাই ঠিক আছে ওকে সো এটা কথা হল যে সদন বুলি কলে আমাৰ দুখন হ'ব যদি তোমাৰ মানে অংগ বুলি কলে তিনটা হ'ব সদন কিখন হ'ব সদন দুখন হ'ব কত পাৰ্লিয়ামেন্টৰ সদন এখন দুখন লোকসভা আৰু ৰাজ্যসভা ঠিক আছে সো এইখিনি বিষয় আমি আলোচনা কৰিম মই সিম্পলি কলো যে দেশ এখন পৰিচালনা কৰিবৰ কাৰণে এই তিনটা বস্তু কি হয় বহুত বেছি দৰকাৰ আছে ঠিক আছে পাৰ্লিয়ামেন্ট আৰ্টিকল নাম্বাৰ 79 আছে ইয়াক তোমাৰ ব্ৰিটেইনৰ পৰা লোৱা হৈছে ইয়াৰ অৰ্গান তিনটা আছে ভাগ মানে ইয়াৰ অংগ তিনটা আছে আৰু তোমাৰ সদন মাত্ৰ দুখন আছে লোকসভা আৰ্টিকল নাম্বাৰ 81 আৰু ৰাজ্যসভা আৰ্টিকল নাম্বাৰ 80 ঠিক আছে ওকে এতিয়া নেক্সট কোৱেশ্চন লৈ যাম তলৰ কোনটো আৰ্টিকলত ৰাষ্ট্ৰপতি কাৰ্যকালৰ বিষয়ে কৈছে পাৰ্ট 5 ত আৰম্ভ হৈছে ধুনীয়াকৈ জানো পাৰ্ট 5 ত আৰম্ভ হৈছে পাৰ্ট 5 ষ্টাৰ্ট হৈছে আৰ্টিকল নাম্বাৰ 52 পৰা 151 লৈকে আৰম্ভ হৈছে 52 নাম্বাৰ পদৰ বিষয় আছে পদ অফ কি পদ অফ প্ৰেসিডেন্ট ৰাষ্ট্ৰপতি পদৰ বিষয় আছে পদ অফ প্ৰেসিডেন্টৰ বিষয় আছে আমাক কৈছে যে কোনটো কাৰ্যকালৰ বিষয় আছে আৰ্টিকল নাম্বাৰ 56 ত কাৰ্যকালৰ বিষয় আছে ঠিক আছে আৰ্টিকল নাম্বাৰ 56 ত কি আছে কাৰ্যকালৰ বিষয় আছে টেনিয়ৰ অফ প্ৰেসিডেন্ট কি আছে টেনিয়ৰ অফ প্ৰেসিডেন্ট TENURE টেনিয়ৰ অফ প্ৰেসিডেন্ট যে কিমান হ'ব লাগিব 5 বছৰ ঠিক আছে জয়েন কৰ ডেটৰ পৰা ৰিটায়াৰমেন্ট ডেটলৈকে মাত্ৰ কিমান পাব 5 কি পাব 5 বছৰ পাব এজন ৰাষ্ট্ৰপতিয়ে থাকিব কাৰণ ঠিক আছে ওকে 53 কৈছে যে তেওঁ এক্সিকিউটিভ হেড হ'ব 53 কৈছে তেওঁ এক্সিকিউটিভ হেড হ'ব কি হ'ব এক্সিকিউটিভ হেড অফ ইউনিয়ন ঠিক আছে এক্সিকিউটিভ হেড অফ দা ইউনিয়ন মানে কেন্দ্ৰীয় চৰকাৰ কি হ'ব
মানে এখেত কি হ'ব এই এক্সিকিউটিভ হেড হ'ব ঠিক আছে মাত্ৰ নমিনেল দেই ৰিয়েল হেড কোন হ'ব প্ৰাইম মিনিষ্টাৰ হ'ব ঠিক আছে না লিখিলে প্ৰবলেম নাই ওকে 52 হৈ গ'ল 56 হৈ গ'ল 53 হৈ গ'ল 54 কৈছে 54 ইলেকশ্যনৰ কথা কৈছে ঠিক আছে 54 কৈছে ইলেকশ্যন সো কি ধৰণৰ ইলেকশ্যন হ'ব ঠিক আছে কি ধৰণৰ মানে ইলেকশ্যন হ'ব কাৰ 54 ইলেকশ্যন ইলেকশ্যন কেনেকৈ হয় সিঙ্গল ট্ৰান্সফাৰেবল ভোট মানে সিঙ্গল ট্ৰান্সফাৰেবল ভোট মই পঢ়াই থোৱা আছে প্ৰেসিডেন্টৰ ইলেকশ্যনটো এটা বহুত জটিল প্ৰসেস হয় সিঙ্গল ট্ৰান্সফাৰেবল ভোট হয় ইয়াত তোমাৰ প্ৰিফাৰেন্স ভোট দিব লগা হয় ঠিক আছে সো এখিনি কেনেকৈ হ'ব দীঘলীয়া প্ৰসেস মই ধুনীয়াকৈ দিয়া আছে চাই ল'ব 54 55 তোমাৰ কি আছে মেনাৰ অফ ইলেকশ্যন মানে কোটা ইয়াত আছে তোমাৰ ইলেক্টৰেল কোটাৰ কথা উল্লেখ আছে ইলেক্টৰেল কোটা বা UOTA ইলেক্টৰেল কোটা কি হয় ঠিক আছে কিমান পার্সেন্টেজ কি আছে আমাৰ ধুনীয়াকৈ দিয়া আছে সো চাব এতিয়া মই নকওঁ দেন সো এই কোৱেশ্চনৰ আনসাৰ কি হ'ব আৰ্টিকল নাম্বাৰ 56 ঠিক আছে সো নেক্সট কোৱেশ্চন আমি নেক্সট ক্লাছত আলোচনা কৰিম সো বহুত আছে নেক্সট কোৱেশ্চন আমাৰ 21টা আমাৰ এতিয়ালৈ কি 21টা পাৰ্ট আছে ইয়াত ঠিক আছে মাত্ৰ স্লাইড আৰু বহুত এনেকৈ ইণ্ডিয়ান পলিটি ইম্পৰ্টেন্ট এমসিকিউজ খিনি আছে যদি ভাল লাগিলে সাবস্ক্ৰাইব কৰি শেয়াৰ এটা কৰি থব থ্যাংক ইউ ভেৰি মাচ